হেল্ল' গাইজ, ফাইনেলি আজি কাৰ্বি আলঙৰ যি নেকি শিৱ বাবা মন্দিৰ মানে ধৰক মূৰ্তি আছে ইয়াতে, পাথৰ মূৰ্তি। আৰু ইয়াত প্ৰতি বছৰে ইয়াত বহুত সুন্দৰকৈ ইয়াত মহাশিৱৰাত্ৰি পূজা আয়োজন হৈ থাকে। আৰু আজি মই আপোনালোকক ৰাজীৱ বলক আছামৰ পৰা আপোনালোকক আজি মই ইয়াৰ পোনপটীয়া দৃশ্য আপোনালোকক মই দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু কেমেৰামেন আহি থাকিব মোৰ লগত। এয়া দেখিছে, এয়া বহুত সুন্দৰকৈ ইয়াত মানে পাথৰে মানে ধুনীয়াকৈ ইয়াত ধৰক মূৰ্তি নিচিনা হৈ গৈছে। আৰু সেইকাৰণে ইয়াত এইটো হৈ গ'ল গণেশ মূৰ্তি হয়, মানে ইয়াতে গণেশ বাবা মানে ইয়াতে পূজা ভাগ চলোৱা হয়। আৰু মেইন ধাম আছে আগলৈ, আপোনালোকক আগৰো দৃশ্যবোৰ আপোনালোকক দেখাম। ইয়াৰ দৃশ্যবোৰ আপোনালোকে চাই থাকক, বহুত সুন্দৰ। আৰু ইয়াত প্ৰতি বছৰে এনেকৈ আমি ভক্ত সমাগম হোৱা আমি পাওঁ। আৰু ইয়াৰ দৃশ্যবোৰ আপোনালোকক দেখাই থাকিম। আপোনালোকে ক'ৰ পৰা চাইছে আপোনালোকে কমেণ্টৰ যোগেদি আপোনালোকে জনাব। আৰু আমি এতিয়া ফাইনেলি মেইন জেগাত পাই গ'লোহি। এইটোৱে হৈ গ'ল মেইন ঠাইটো, মানে বাবাৰ ধাম, বাবাৰ মেইন স্থান হয়। আপোনালোকক ইয়াৰ দৃশ্যটো দেখাম। বহুত দূৰ দূৰণিৰ পৰা ইয়াত ভক্ত মানে সমাগম হৈছে। চাওক, এয়া চাকিৰে নধৰা হৈ গৈছে। চব যা যোগাৰ সকলো চলি আছে। আৰু এনেকে ভক্ত প্ৰসাদ দি আছে। আৰু এয়া বাবা আশীৰ্বাদ আয়োজন কৰি আছে, লাভ উঠাইছে। চাওক, বহুত আকৰ্ষণীয়। আৰু এয়া শ্ৰী শ্ৰী শিৱৰ নাৰায়ণ। এইফালে এয়া প্ৰসাদ আয়োজন হৈ আছে। ক'ৰ পৰা আপোনালোকে ইয়াৰ দৃশ্যটো উপভোগ কৰিছে আপোনালোকে জনাব। আৰু এইফালে চাওক, মেলাৰ মানে ধৰক দোকান বজাৰো হয়, বিভিন্ন ধৰণৰ দোকান বজাৰো ইয়াত আয়োজন হৈছে। আৰু সঁচাই কিন্তু প্ৰতি বছৰে ইয়াত কিন্তু বহুত আকৰ্ষণীয়কৈ এনেকৈ মহাশিৱৰাত্ৰি আয়োজন হয়। আৰু চাওক, আৰু এইফালে দেখাইছোঁ আপোনালোকক ইয়াৰ দৃশ্যটো। চাওক, এইবোৰ হৈ গ'ল বিভিন্ন ধৰণৰ ভগৱানৰ মানে মোৰ ফটো। ইয়াতে দোকান বজাৰ খুলিছে। আৰু এইফালে দেখিছে লেডিছৰ সামগ্ৰী সকলো। আৰু ফল মূলৰো বহুত সুন্দৰ দোকান হৈছে। আৰু এইফালে মিঠাই দোকান। সঁচাই কিন্তু ইয়াৰ বাবাৰ মহিমা অপৰম্পাৰ হয়। যাতে প্ৰতি বছৰে মানে আমি ভক্তৰ বহুত সমাগম হোৱা দেখিছোঁ। আৰু আপোনালোকে ইয়াত এই ঠাইডোখৰত আহিছেনে নাই আপোনালোকে জনাব। আৰু দেখিছে আগলৈকে একদম তাতো এভাগ মানে স্থান আছে। এই স্থানটো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। সেই স্থানটো বাৰু ঠিক আছে, আপোনালোকক জনাম সেই স্থানডোখৰ কোন বাবাক তাত স্থাপন কৰিছে আপোনালোকক আগত দেখালোঁ। এইভাগ মন্দিৰ হৈ গ'ল বজৰংবলী ঠাই হয়। ইয়াতে সকলো ভক্তই ইয়াতে যাতে আজি মহা বজৰংবলীকো ইয়াতে চাকি বন্তিৰে ভক্তই বহুত সুন্দৰভাৱে ইয়াত আৰাধনা কৰিছে। আৰু আপোনালোকক ইয়াত সকলো ইয়াৰ দৃশ্যবোৰ আপোনালোকক অলপ চাৰিওফালৰ পৰা এনেকৈ ওপৰৰ পৰা দেখাই দিছোঁ। প্ৰতি বছৰে আমাৰ ছগুণবাৰী, দলামৰা, পাণবাৰী, শ্ৰী শিৱ নাৰায়ণ জগন্নাথ ধাম মন্দিৰ ইয়াত প্ৰতি বছৰে বহুত সুন্দৰকৈ পূজা আয়োজন হৈ থাকে। ইয়াৰ দৃশ্যটো আজি আপোনালোকক দেখাম। আৰু আজিলৈ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ পৰা সামৰণি মাৰিছোঁ। নেক্সট আকৌ তেনেকুৱা আকৰ্ষণীয় ভিডিঅ'ৰ মাজত লগ পাম। বাই বাই।